নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ এখন বিচনা চাদৰ আছিল অতীত কালত। এইখন দেখিছে নহয় কি হৈছে। মৰমতে ঘৰলৈ পুহিবলৈ বুলি কুকুৰ পোৱালি এটা আনিলোঁ। এতিয়া সি কৰিছে এইবিলাক। যিহেতু পেলাই দিব লাগিব সেইকাৰণে মই ভাবিলোঁ মই ৰিচাইকেল এটাকে কৰি চাওঁ। আৰু এয়া মই হস্তলৈ নামি পৰিলোঁ ৰিচাইক্লিঙত। কটাকটিবোৰ দেখুওৱা নাই, প্ৰফেশ্যনেল নহয় যে। এয়া বোলো চিলোৱাত লাগি যাওঁ। কিবা এটা বনিলগৈ আৰু। এইয়া দেখিছে নহয় লাগিল লেঠা। কাটি থাকোঁতে দেখাই নাপালোঁ যে ইয়াত ফুটা এটা আছে। গতিকে ফুটাটো বাহিৰ কৰি চিলাই দিওঁ বুলি ল'লোঁ, কিন্তু দেখিলোঁ পিছত পিন্ধাত ঠেক হ'ল। সেইকাৰণে বেলেগ কাপোৰ বিচৰাত লাগিলোঁ, কাৰণ আগৰটো যিটো বাকী থকা কাপোৰ হয় শ্ৰাগ এটা বনাম বুলি ভাবিছিলোঁ। এতিয়া যদি মই থকা কাপোৰেৰে টপটো বনাওঁ তেতিয়া শ্ৰাগলৈ নহ'বগৈ, শ্ৰাগটো যদি বনাওঁ তেতিয়াহ'লে টপলৈ নহ'বগৈ। বহুত টেনশ্যনত আহি গ'লোঁ। কি কৰোঁ ভাবি লাষ্টত ভাবিলোঁ নাই এটা মডিফিকেশ্যন কৰা যাওক। দুটুকুৰা কাপোৰ লৈ দুয়োফালে লগাই দিলোঁ। খা বাপেকে বহল হৈ গ'ল। এইবাৰ আকৌ মেচিনত লাগিল লেঠা। মেচিনটো জাম হৈ গ'ল। আকৌ মিস্ত্ৰী লাগিলোঁ। মাজে মাজে মেচিনটো জাম হৈ যায়। চাফা কৰি ফিক্স কৰি আকৌ কামত ধৰিলোঁ। সেয়া 2 পিচ বনিলে আৰু 1 পিচ নবনিলেগৈ। ভাগৰ লাগিলে আৰু আজিলৈ সামৰি থলোঁ। কেতিয়াবা শ্ৰাগটো বনালে দেখাম বাৰু। বাই বাই।